নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। এটা ভাল খবৰ এয়া হ'লগে পেহেলগামত যোনটো আমাৰ ভাৰতীয় মানুহক কৰিছিলে পাকিস্তানী আতংকবাদীয়ে, তো তাৰ যি মানে মেইন মাষ্টাৰ মাইণ্ডক যোৱাকালি ভাৰতীয় সেনাই খতম কৰিলে আৰু খালাছ। ডেফিনেটলি অকল মোৰ ফালৰ পৰা নহয়, গোটেই আমি 140 কোটি ভাৰতবাসী ভাৰতীয় সেনাক চেলুট জনাইছোঁ। প্ৰথম কথাটো হ'ল যে ভাৰতীয় সেনাৰ যি দক্ষতা বা তেওঁলোকৰ ক্ষমতা, সেইটোক লৈ কিন্তু আমাৰ কোনো ধৰণৰ সন্দেহ নাই। আৰু এইটো আজি নহয়, 2025 কথা নহয়, 1971 যে যুদ্ধ আপোনাৰ ভাৰত পাকিস্তান, এই যুদ্ধৰ পৰাই মানে ভাৰতীয় সেনাবাহিনী তাৰ যি কৰিশ্মা, তাৰ যি ক্ষমতা, সি কিন্তু সময়ে দেখুৱাই আহিছে। তো গোটেই বস্তুটো নিৰ্ভৰ কৰে যে শাসকীয় দলত যোন আছে তেওঁলোকে আমাৰ আৰ্মিক কি ধৰণে ব্যৱহাৰ কৰিছে, তাৰ ওপৰত বেলেগ আৰু কোনো কথা নাই। এতিয়া ইণ্টাৰেষ্টিং কথাটো হ'ল যে ইয়াৰ আগতো মই মোৰ ইউটিউব ভিডিঅ'বিলাকত কৈছোঁ কিছু কথা, যে আপোনালোক মানে এইটো কৰিব, মানে ছাবস্ক্ৰাইব কৰি ল'ব। তেতিয়াহ'লে মই, কাৰণ পেহেলগামৰ ওপৰতো আমি কথা পাতিছোঁ, বা এইটো মানে ওচৰা বেলেগ ইছ্যু বা সেই টপিকছটোক লৈ যেতিয়া আমাৰ ইণ্ডিয়ান ডেলিগেশ্যন বাহিৰলৈ গৈ প্ৰতি আমি এটা সুকীয়াকৈ আমি এপিছ'ড কৰিছোঁ। গতিকে সেইকাৰণে আপোনালোকে ছাবস্ক্ৰাইব কৰক। ছাবস্ক্ৰাইব কৰিলে গোটেই বস্তুবিলাকৰ লগত কিন্তু কানেক্টিভিটি পাব, লিংক পাব। আৰু তাতকৈও ডাঙৰ কথাটো হ'ল যে ভিউৱাৰ্ছ আমাৰ দিনে দিনে বাঢ়িছে, ছাবস্ক্ৰাইবাৰ বঢ়া নাই। তো গতিকে আপোনালোকে ভিউৱাৰ্ছসকলক ৰিকুৱেষ্ট কৰিছোঁ, আপোনালোকে ছাবস্ক্ৰাইব কৰি লওক। মই আৰম্ভণিতে কৈছোঁ যে ভাৰতীয় সেনাবাহিনীৰ ওপৰত কাৰো কোনো ধৰণৰ সন্দেহ নাই। আৰু যেতিয়া আপুনি চৰকাৰক কিবা প্ৰশ্ন সুধিব, তেতিয়া পটককৈ এইটো মানে বিশেষকৈ আমি দেখিছোঁ যেতিয়া কাৰ্গিলতো এই কাৰবাৰটো হোৱা নাই, 2019 পুলৱামাৰ যোনটো কাৰবাৰ হৈছে, তাৰ পিছৰ পৰা মানে কিবা এটা ক'লেই হ'ল আৰু মানে লগে আপোনাৰ কৰি দিব। এই মানে দেশৰ সেনাবাহিনীক আপুনি মনোবল দুৰ্বল কৰি আছে, ভাৰত চৰকাৰক মানে বিশ্বাসত ল'ব পৰা নাই, আপোনালোকে পাকিস্তানী হয়, বহুত কিবা কিবি আৰু মোদীটো এই ধৰণৰ কথা পতা হ'লে, আজি মই যেনেকৈ জাষ্ট এটা কলা চাৰ্ট পিন্ধিছোঁ, তেওঁতো আৰ্মি ড্ৰেছত থাকিলে হয়, আৰ্মি ড্ৰেছত এইবিলাক কথা বতৰা তেওঁ পাতিলে হয়। কিন্তু আৰ্মি ড্ৰেছ পিন্ধাৰ কিন্তু ভাৰতৰ প্ৰধানমন্ত্ৰীক সংবিধানত বা এনেও যোনটো আইনী ব্যৱস্থা বা যি আমাৰ প্ৰভিজন আছে, ছিষ্টেম আছে, বা যি পৰম্পৰা আছে, তাত কিন্তু এই যে আপোনাৰ মানে সুযোগ পালেই মানে আৰ্মি বনি যায়, পটককৈ ড্ৰেছটো পিন্ধি লয়। আৰ্মি ড্ৰেছৰ এটা ভেলু আছে দেই। মোদী ডাঙৰীয়া হয়তো নাজানে কথাবিলাক। আৰ্মি ড্ৰেছৰ যথেষ্ট ভেলু আছে। তো গতিকে সেইটোক তেওঁ বাৰে প্ৰতি উলংঘন কৰে। আৰু সেইবিলাক লৈ আচলতে সুপ্ৰিম কোৰ্টত কেছ কৰিব লাগে অপজিশ্যনে। তো অপজিশ্যন যিবিলাক বিষয়ত খেলিব লাগে সেইটো খেলিব পৰা নাই। তো এতিয়া যে মই ক'লোঁ যে ভাৰতীয় সেনাবাহিনীৰ ওপৰত মোৰ কোনো সন্দেহ নাই। এতিয়া মিলাই চাওকচোন যে একদম আৰম্ভণিৰ পৰা অপজিশ্যন পাৰ্টি কিন্তু কৈ আছে যে আমি চৰকাৰৰ লগত আছোঁ, আমি সমৰ্থন দিছোঁ, আপোনালোকে যি ধৰণৰ কঠোৰৰ পৰা কঠোৰতম পদক্ষেপ লওক, আমি আপোনাৰ লগত আছোঁ, চেছ। কিন্তু তেওঁলোকে সেইবিলাক কৰা আমি পৰিলক্ষিত হোৱা নাই। আৰু তাতকৈও ডাঙৰ কথাটো হ'ল যে আপোনাৰ এই মানে এইটোক লৈ মানে বহুত ধৰণৰ ভেকু ভাওনা, অমুক তমুক বহুত কি। এতিয়াতো এনেকুৱা হ'ল যে আপোনাৰ ৰেলৰ টিকেটতো মোদীৰ ফটো লগাই দিলে। কি ক'ব আৰু মানে কিমান কৈ থাকিব। মই মোদী বিৰোধী তেনেকুৱা কোনো কথা নহয় দেই। তেওঁ যিবিলাক কাৰবাৰ মানে ভাওনা যিবিলাক কৰি আছে, সেইবিলাক লৈ আপত্তি আছে। আদৰাই চাওক, মই এজন মানে স্বাভিমানী অসমীয়া, তেওঁ গুজৰাটী হয়, মোৰ কি মতলব আছে? মোৰ কোনো মতলব নাই। যিহেতু তেওঁ প্ৰধানমন্ত্ৰী গদিত বহি আছে, সেইটো কাৰণে, বেলেগ আৰু কোনো ষ্টৰী নাই। তো প্ৰধানমন্ত্ৰী কিন্তু কেতিয়াও আপোনাৰ আচল কথা বতৰাবিলাকৰ উত্তৰ নিদিয়ে। আৰু চান্স পালে, মই ইয়াৰ আগৰ এপিছ'ডত কৈছোঁ, পলাই দিয়ে। মানে বেয়া ষ্টুডেণ্টছবিলাক যেনেকৈ কৰে, তেনেকৈ ক্লাছৰ পৰা পলাই থাকে, তেনেকৈ তেওঁলোকে পলাই থাকে। চিৰিয়াছ কথাটো হ'ল যে তেওঁক
সৰ্বদলীয় মিটিঙত তেওঁ এইবিলাকক এড্ৰেছ কৰা নাই, পাৰ্লামেণ্টতো প্ৰপাৰলি এড্ৰেছ কৰা নাই। মানে ইয়াত কোইনচিডেণ্টটো চাওক, যেতিয়া ঘটনাটো হ'ল তাৰপিছত নামটো কি দিলে, অপাৰেশ্যন সিন্দুৰ। অপাৰেশ্যন সিন্দুৰটো কিয় দিলে? কাৰণ এই মহিলাকেইটাক মৰা হৈছিলে, আৰু মানে মহিলাকেইটাক জিন্দা ৰখা হৈছিলে আৰু তাৰ স্বামীক মৰা হৈছিলে, লগত যোনে আছিলে তাক মৰা হৈছিলে। সেইটো কাৰণে অপাৰেশ্যন সিন্দুৰ। কি অপাৰেশ্যন সিন্দুৰে? মোদী ডাঙৰীয়া, আপুনি আপোনাৰ নিজৰ পত্নীকে সিন্দুৰৰ মানে মৰ্যাদাটো আপুনি দিব পৰা নাই, গতিকে এইবিলাক কৰি লাভ নাই। এই এপিছডটো কৰাৰ বিশেষ কাৰণ এটাই, তেওঁ এতিয়া এই যে কালি এতিয়া যি ঘটনাটো হৈ আছে, একফালে কৈ আছে, ৰাজনাথ সিং কৈ আছে যে নাই আমাৰ অপাৰেশ্যন সিন্দুৰ এতিয়ালৈকে শেষ হোৱা নাই। কুৱেশ্যন হ'ল যে শেষ কেতিয়া হ'ব? নাকি অপাৰেশ্যন সিন্দুৰৰ নামত আপোনালোকে এইসব এড সেট কৰি থাকিব, এইসব ভেলকিবাজি কৰি থাকিব? আৰু এই যে অপাৰেশ্যন, এতিয়াৰ যোনটো ফেচত অপাৰেশ্যন, সেইটো কোৱা হৈছে কি অপাৰেশ্যন মহাদেৱ। মানে মানে বদমাচিৰ মানে চূড়ান্ত। আৰু অপাৰেশ্যন মহাদেৱ কিয়? কাৰণ এইটো শ্ৰাৱণ মাহ, শিৱদৌল, অমুক তমুক এইবিলাকতো আছে। তো শিৱ মানে বমৰ নামত কি হ'ল সেইটো আমি ছেপাৰেট এটা এপিছড কৰিম বাৰু। এইটো কাৰণে কৰা হৈছে, যদি চৰকাৰে আগৰ পৰা গ্ৰীণ ছিগনেল দিয়ে, গ্ৰীণ ছিগনেল দিয়াৰ লগে লগে আপোনাৰ এইবিলাক মানুহ কিন্তু কেতিয়াবাই মাৰি দিয়ে। আৰু মাজতে আপোনালোকে মন কৰিব যে এই যে কাৰ্গিল দিৱস প্ৰতি বছৰ পালন নহয় জানো, শ্বহীদ দিৱস, কাৰ্গিল দিৱসত পালন হ'ল। আৰু কাৰ্গিল দিৱসত দেখা গৈছে যিসকল মানে শ্বহীদৰ পৰিয়ালৰ মানুহ, তেওঁলোকে কৈছে যে অপাৰেশ্যন সিন্দুৰত যদি তেওঁলোকে মানে এটলিষ্ট মানে 4 টুকুৰা নহয়, মইতো দাবী কৰি আছোঁ যে এইটো 4 টুকুৰা কৰিব পাৰিলে হয়। ইন্দিৰা গান্ধী 2 টুকুৰা কৰিছে পাকিস্তানত, তেওঁলোকে 4 টুকুৰা কৰিব পাৰিলে হয়। কিন্তু তেওঁলোকে মানে কৈছে, তেওঁলোকৰ বক্তব্য, সেইটো মোৰ নহয় দেই, যিবিলাক মানে আপোনাৰ এই কাৰ্গিলৰ শ্বহীদৰ পৰিয়াল, তেওঁলোকে কৈ আছে যে আপোনাৰ মানে এটলিষ্ট পাক অকুপাইড কাশ্মীৰ যোনটো আছে সেইটো যদি লৈ লোৱা হ'লে আমাৰ মানে এই শ্বহীদবিলাকৰ আত্মাৰ মানে শান্তি হ'লে হয়। কথাটো যে একেবাৰে যুক্তিসংগত, ইয়াততো আপুনি নুই কৰিব নোৱাৰে। হয়, নিশ্চিতভাৱে ইয়াত আৱেগ জড়িত হৈ আছে, আৰু ভাৰতীয় সেনাত এই ক্ষমতাটো আছে। আৰু এই যে এতিয়া যে আপোনাৰ এই মানে যি মাষ্টাৰ মাইণ্ড এই পেহেলগাম ঘটনা, তাক যোৱাকালি কিয় মৰা হ'ল তাৰ আৰুতো কাহানী আছে। সেইটো কাৰণে, কাৰণ এণ্টায়াৰ অপজিশ্যনক কেনেকৈ ছাপ্ৰেছ কৰিব সেই কামটো তেওঁলোকে চৰকাৰে কৰি আছে। দ্বিতীয় কথাটো হ'ল যে মানে এই যে তাক মাৰি পেলোৱাৰ লগে লগে মানে আপোনাৰ গোটেই মানুহবিলাকক এনেকুৱা এটা ভাৱ হ'ব যে নাই চৰকাৰেতো কাম কৰি আছে, এইটোতো কিন্তু মাৰিলেই, ক'ত ঘণ্টা মাৰিলে? ইন্দিৰা গান্ধী যদি 2 টুকুৰা কৰিব পাৰে ভাই, তহঁতি 4 টুকুৰা কেলে নকৰ? বা এই কাৰ্গিল যুদ্ধৰ শ্বহীদ পৰিয়ালবিলাক তেওঁলোকেও যোনটো কৈছে, তেওঁলোক কাৰ্গিল দিৱসটো যোৱাকালি হোৱা নাই নহয়, আৰু কিছুদিন আগত হৈছে। তেওঁলোকৰ আৱেগ অনুভূতিক সন্মান জনাই সেই কামটো কৰিব লাগিছিলে। এই এটাক গুলিয়াই মাৰিলে কি ঘটনাটো হ'ব? একো হ'বলৈ নাই। তো এই কাৰবাৰবিলাক হৈ আছে। আৰু মই মানে ইয়াত এটা ডাঙৰ প্ৰশ্ন আহিছে যে আপোনাৰ 56 ইঞ্চিৰ বুকু, 56 ইঞ্চিৰ বুকু সঁচাকৈ নৰেন্দ্ৰ মোদীৰ আছে না আমাৰ অসম গৌৰৱ? অসম গৌৰৱ অৱশ্যে আমাৰ হিমন্ত বিশ্ব শৰ্মা এতিয়াও তেখেতক দিয়া নাই, দিয়াটো উচিত। তেওঁৰ অপজিশ্যন হ'বও পাৰে, কিন্তু এই মুহূৰ্তলৈকে তেওঁৰ পাৰ্লামেণ্টৰ যোনটো ভূমিকা, তেখেতে 56 ইঞ্চিৰ বুকুটো তেখেতৰ আছে নেকি? প্ৰতিখন পেপাৰতে চাব, ডাইৰেক্ট এনেকৈ আঙুলি টোৱাই চৰকাৰক সুধি আছে যে আপোনালোকে আধাতে কিয় এৰিলে? আপোনালোকে পাক অকুপাইড কাশ্মীৰ মিনিমাম যোনটো সেইটো কেলে কৰা নাই? এই যে মানে বাক্যবানৰ ওচৰত কিন্তু তেওঁলোকক তছনছ কৰি দিছে। সেইটো হ'লগৈ মানে যোৱাকালিৰ পাৰ্লামেণ্ট যি ছেশ্যন অপাৰেশ্যন সিন্দুৰৰ নামত, তাত কিন্তু দেখা গৈছে অপাৰেশ্যন সিন্দুৰত মানে মোৰ এটা বস্তুৱেই বেয়া লাগে যে এই কথা বতৰাবিলাকক লৈ, আৰু অসমত যিবিলাক MP আছে শাসকীয় দলৰ, তেওঁলোকৰতো কোনো ক্ষমতাই নাই পাৰ্লামেণ্ট থিয় হৈ কথা পাতিবলৈ। চৰকাৰৰ বিৰুদ্ধত নাপাতক, কিন্তু অসমৰ পক্ষতো ঢেৰ ইছ্যু আছে, ঢেৰ কথা পাতিব লগা আছে, সেইবিলাক তেওঁলোকে নাপাতে। উল্টাই গৌৰৱে কি ক'লে সেইটোক লৈ কেনেকৈ কি কৰিব পৰা যায়, কেনেকৈ তাক অলপ কৰে। আৰে ভাই, মানে হিন্দীত কথা এখন নাই জানে, কাহা ৰাজা হৰিশ্চন্দ্ৰ কাহা গংগু তেলী,
তেনেকুৱাকৈ এটা পৰ্যায় পাইছে তেওঁলোকে। বস্তুটো তেওঁলোকে হেৰি কৰিব লাগে, তহঁতি দম নাই, তহঁতৰ 56 ইঞ্চি বুকু নাই, তহঁতে এনেকৈ তেলিয়ামি কৰি থাকো, এনেকৈ আঙুলিটোৱাই কথা পাতিবলৈ নোৱাৰ বা মূৰটো চিধা কৰি কথা পাতিব নোৱাৰ। প্ৰধানমন্ত্ৰীৰ ওচৰলৈ গ'লেই আমিতো দেখিছোঁ নহয়, মুখ্যমন্ত্ৰী একদম পূৰা পাৰিলে মানে ভৰিতে পৰি দিয়ে, তেনেকুৱা এটা পৰিচয়। তো গতিকে এই যে মানে যোৱাকালি যোনটো ঘটনা, সেইটো কিন্তু মই সেইটো আজি মানে আগতীয়াকৈ কৈ আছোঁ। এই কথা বতৰাবিলাক কিন্তু বহুত দেৰিকৈ হয়তো বাকী যিবিলাক এনালাইচিছ, কাৰণ মই দেখিছোঁ যে ভাৰতবৰ্ষৰ যিবিলাক ইউটিউবাৰ আছে বা চেনেল আছে, তেওঁলোকে ঠিক এই এনকাউণ্টাৰটোক মানে যোৱাকালি যোনটো মানে মাৰিলে, হত্যা কৰিলে, তাৰ লগত ৰিলেশ্যনটো এতিয়ালৈকে ৰিলেট কৰিব পৰা নাই। তো মই চেষ্টা কৰিছোঁ, আৰু অহা দিনত চাব তেনেকুৱাই হ'ব। আৰু এই কথা বতৰাবিলাক কিন্তু এটা সময়ত অপজিশ্যন পাৰ্টি উঠাব। কিন্তু গোটেই বস্তুটো কৰা হ'ল জানি শুনি। আৰু আমি ভাৰতীয় নাগৰিক হিচাপে বিচাৰোঁ যে ইণ্ডিয়ান আৰ্মিক ফুল মানে একদম ফ্ৰী হেণ্ডছ এৰি দিব লাগে। এতিয়া অমিত শ্বাহে কিবা এটা ষ্টেটমেণ্ট দি দিয়ে, ৰাজনাথ সিঙে দি দিয়ে, বা কি বুলি কয় বেলেগে এই কি জয়শংকৰ না কিবা, সি এটা ষ্টেটমেণ্ট দিয়ে। ট্ৰাম্পে যে দাবী কৰি থাকে যে আপোনাৰ ইণ্ডিয়াৰ কিমান ৰাফেল মানে ভাঙি গ'ল, কি হ'ল, এই কথা, সেইটোৰ উত্তৰটোতো আচলতে তেওঁৰ পৰম মিত্ৰ, তেওঁৰ বন্ধু ট্ৰাম্পক মোদীহে দিব লাগে। ক'ত মোদীটো দিব নোৱাৰে। তো 56 ইঞ্চিৰ বুকু নাই মোদীৰ। আচলতে 56 ইঞ্চিৰ বুকু ধৰ আচলতে আমি ক'বলৈ গ'লে পাৰ্লামেণ্টত মজিয়াত এই মুহূৰ্তত অসমৰ গৌৰৱ গগৈ ডাঙৰীয়া কিন্তু তেওঁৰ 56 ইঞ্চিৰ বুকু আৰু একবাৰ প্ৰমাণ কৰিছে। আজি ইয়াতে শেষ কৰিছোঁ। ভিডিঅ' ভাল লাগিলে শ্বেয়াৰ কৰিব, হয় ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু ভিডিঅ' ভাল লাগিলে লাইকো নিশ্চিতভাৱে কৰিব। নমস্কাৰ।